যোৰহাটৰ ঐতিহ্যমণ্ডিত ৰজা মৈদামৰ কদৰ্য ৰূপ। ৰজা মৈদামৰ পুখুৰী পৰিণত হৈছে ডাষ্টবিনত। হাবিয়ে আগুৰি ধৰিছে স্বৰ্গদেউ কামেশ্বৰ সিংহ আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদাম। স্বৰ্গদেউ দুজনাৰ মৈদামৰ পাছফালে হাবিৰ সুযোগ লৈ ড্ৰাগছ আসক্তই সেৱন কৰে নেকি নিষিদ্ধ সামগ্ৰী। মৈদামৰ পাছফালে দেখা গ'ল চাধাৰ টেমা। এই টেমাবোৰত ড্ৰাগছ আনি খোৱাৰ সম্ভাৱনা প্ৰবল। ৰজা মৈদামৰ পুখুৰীত মদৰ বটল, বিয়েৰৰ বটল আৰু পেলনীয়া আৱৰ্জনাৰ দম। অন কেমেৰা চাওক কেনেকৈ জাবৰ পেলাবলৈ আহে ৰজা মৈদামৰ পুখুৰীত। আজি বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিয়ে কৰিলে ৰজা মৈদাম পৰিদৰ্শন। ৰজা মৈদামৰ কদৰ্য ৰূপ সন্দৰ্ভত কি ক'লে বীৰ লাচিত সেনা অসমৰ নেতৃত্বই শুনি লওঁ আহক। হয়, ইতিমধ্যে আমাৰ যি যোৰহাট জিলাখনক শৈক্ষিক নগৰী হিচাপে কোৱা হয়, তেনেস্থলত যোৰহাটবাসীৰ আমাৰ গৌৰৱৰ মানে যি কমলেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহৰ যি মৈদামস্থলী আছে ৰজা মৈদামত, এই মৈদামৰ ভিতৰ ভাগ ইমানেই কদৰ্যময় পৰিৱেশৰ অৱস্থা হৈছে। ইয়াত আমাৰ যোৰহাট জিলা প্ৰশাসনক আমি আজি বীৰ লাচিত সেনা অসমৰ পৰা অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মৈদামৰ যি কদৰ্যময় পৰিৱেশ, এই পৰিৱেশটো চাফ চিকুণ কৰাত তেখেতলোকে অতি সোনকালে গুৰুত্ব আৰোপ কৰক। আৰু লগতে এই মৈদামৰ যি চাৰিবেৰা আছে, এই চাৰিবেৰাৰ যি সামান্য এই বেৰাৰ ওপৰেদি কাষৰ বেপাৰীসকলে হওক বা ওচৰ চুবুৰীয়া মানে লোকসকলে হওক, এই যিটো ইয়াত পুখুৰী আছে, সেই পুখুৰীটোত লেতেৰা সামগ্ৰীখিনি মানে ইয়াত আহি পেলাইহি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, এই মৈদামৰ আপোনালোকে যদি পিছফালে যায় দেখা পাব ইয়াত সৰু সৰু কিছুমান চাদাৰ টেমা। এই টেমাত সম্পূৰ্ণ ইয়াত ড্ৰাগছ আহি মানে ড্ৰাগছ খায়। এই ৰাস্তাটোৰ কাষতে এই মৈদামত ৱালৰ ওপৰেদি পাৰ হৈ আহি যুৱচামে ইয়াত ড্ৰাগছ খাবলৈ সুবিধা পাইছে। মানে ইয়াৰ যি জংঘলৰ পৰিৱেশ, এই জংঘলৰ সুবিধা লৈ আঁৰ হৈ পিনি ইয়াত ড্ৰাগছৰ বেহা পাতিছে। গতিকে আমি যোৰহাট জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি সোনকালে এই মৈদাম, ৰজা মৈদামত থকা এই মৈদাম অতি সোনকালে পৰিষ্কাৰ কৰি তোলক। আৰু যদি নোৱাৰে, প্ৰশাসনে যদি এই কাম কৰিব নোৱাৰে, তেনেহ'লে অনাগত সময়ত বীৰ লাচিত সেনা অসমে আমি নিজাববীয়াকৈ আমি নিজৰ গাঁঠিৰ ধন ভাঙি এই মৈদাম আমি যিমান পাৰোঁ পৰিষ্কাৰ কৰিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে ৰজা মৈদামটো যি ঐতিহ্যমণ্ডিত ৰজা মৈদাম, সেই যোৰহাটৰ মাজমজিয়াত আছে। কীৰ্তিচিহ্ন সংৰক্ষণ ক্ষেত্ৰত যি চৰকাৰে পদক্ষেপ লৈছে আমি ভাল পাইছোঁ। চৰাইদেউ যি ধৰণে এটা বিশ্ব পৰ্যায় ঐতিহ্য পৰ্যায়লৈ নিলে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু দুখৰ বিষয় এইটোৱে যে যোৰহাটৰ মাজমজিয়াত থকা ইয়াত চৰকাৰী পক্ষৰ মিউনিচিপালিটিৰ পৰা ধৰি সকলো চৰকাৰী পক্ষৰ মানুহে আছে। কিন্তু এই ৰজা মৈদামটোৰ কদৰ্যময় পৰিৱেশটোত আমি মৰ্মাহত হৈছোঁ দেখি, কিয়নো গত প্ৰায় দুমাহমানৰ পৰা এজোপা গছ এই বাউণ্ডেৰীৰ পৰা হাউলি পৰি আছে। আৰু পুখুৰীটোত যি আছে, সেই পুখুৰীটো ডাষ্টবিনলৈ পৰিণত হৈছে। সেই কিছুমান ব্যক্তিয়ে আনি ইয়াত জাবৰ জোঁথৰৰ পৰা ধৰি লেতেৰা বস্তু ইয়াত পেলাই থৈ ৰাস্তাই পাৰ হৈ যাওঁতে টোপোলা পেলাই থৈ গৈছে। আপোনালোকে যদি ভিজুৱেল লয় নহ'লে দেখা পাব। ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ আপোনালোকো সংবাদ মাধ্যমকো আহ্বান জনাইছোঁ, আপোনালোকে যাতে ৰাইজৰ দৃষ্টিগোচৰ কৰক। যদি চৰকাৰ বা প্ৰশাসনে, জিলা প্ৰশাসনে ব্যৱস্থা নকৰে, তেনেহ'লে অনাগত সময়ত আমি বীৰ লাচিত সেনাই নিজাববীয়াকৈ আমাৰ নিজৰ পকেটৰ ধন, গাঁঠিৰ ধন খৰচ কৰি হ'লেও এই ৰজা মৈদাম সংৰক্ষণ বা চাফ চিকুণতাৰ ওপৰত আমি কি বুলি কয় কাৰ্যসূচী ল'ম। গতিকে ৰাইজৰ সহযোগিতা বিচাৰিছোঁ এই ক্ষেত্ৰত। আপোনালোকে অসমীয়া হিচাপে, যোৰহাটবাসী হিচাপে অসমৰ যোৰহাটৰ গৌৰৱ, যিটো শিক্ষানগৰী, শিক্ষিত যি সমাজ আমাৰ যোৰহাটত বাস কৰিছে, সেই শিক্ষিত সমাজকো আমি শৈক্ষিক সমাজকো আহ্বান জনাইছোঁ। আপোনালোকেও আহক। এই যিটো ৰজা মৈদামৰ কদৰ্যময় পৰিৱেশ, দুখ লগা পৰিৱেশ দেখিলে আপোনালোকৰ চকুপানী ওলাব। আমাৰ এই ঐতিহ্যমণ্ডিত যিটো ৰজা মৈদাম, সেই ৰজা মৈদামটোৰ কামেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহৰ স্মৃতিত যি ৰজা মৈদাম আছে, সেই ৰজা মৈদামটোৰ যি মৈদাম দুটাত চাওক আপোনালোকে যে হাবিৰে ভৰি পৰিছে, ঘাঁহ বনেৰে ভৰি পৰিছে। ইয়াত মানে যিটো নিৰাপত্তাৰ ব্যৱস্থা, মানে সংৰক্ষণৰ ব্যৱস্থা, সেই সংৰক্ষণ সমিতিখনে কি কৰিছে সেইটো নাজানো। চৰকাৰক তথা জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আপোনালোকৰ যে এই ৰজা মৈদামটোৰ ওপৰত দৃষ্টি নিবন্ধ ৰাখক। কাৰণ আমাৰ যি গৌৰৱ, যোৰহাটৰ গৌৰৱ ৰজা মৈদামটোক সংৰক্ষণ
সংৰক্ষণ কৰি ঐতিহ্যমণ্ডিত ক্ষেত্ৰলৈ যাতে ৰূপান্তৰিত কৰিব পাৰে অসম চৰকাৰকো আহ্বান জনাইছোঁ আপোনালোকৰ চৰাইদেউৰ গতে এই ৰজা মৈদামটো এটা কীৰ্তিচিহ্নৰ সংৰক্ষণৰ ব্যৱস্থা কৰক কিন্তু ইয়াৰ যিটো আৰবেৰ যিটো হ'ব লাগিছিলে এই ক্ষেত্ৰত বৰ বিশেষ এটা আৰবে হয় আপোনালোকে দেখা পাইছে যে যিটো বেৰাৰ ব্যৱস্থা বেৰাটোৰ ওপৰেদি মানুহ পাৰ হৈ আহিব পাৰে সেই মানুহ পাৰ হৈ আহি এই ঘৰৰ মানে যিখিনি জাবৰ জোঁথৰ সেই জাবৰ জোঁথৰখিনি এই পুখুৰীটোতে পেলাইছে আমাৰ দুখ লাগিছে এইটোৱে যে এজন ব্যক্তি আমি দেখিছোঁ আমাৰ চকুৰ আগতে পাৰ হৈ আহি পেলাই কিছু লেতেৰা বস্তু পেলাই থৈ গৈছে তেখেতে সোধাত কৈছে যে এই মাছৰ জিৰণীয়া মাছ পেলাইছোঁ বুলি কৈছে কিন্তু কথাটো হ'ল কি আমাৰ আমি দেখিবলৈ পাইছোঁ যে লেতেৰা কিবা পানী এসোপা পেলাই থৈ গৈছে গতিকে তেনেধৰণৰ যদি পৰিৱেশ সৃষ্টি হয় তেনেহ'লে অনাগত সময়ত আমাৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ ক্ষেত্ৰত যি পুৰাতত্ত্ব বিভাগ আছে সেই পুৰাতত্ত্ব বিভাগৰ পয়া লগা অৱস্থাটোক আমি গৰিহণা দিছোঁ চৰকাৰক গৰিহণা দিছোঁ যে আপোনালোকেও যদি এই কীৰ্তিচিহ্নবিলাক যদি সংৰক্ষণ নকৰে তেনেহ'লে আমাৰ অনাগত প্ৰজন্মক কি বুলি পৰিচয় দিম যে আমি আমাৰ যি পূৰ্বপুৰুষসকলক যি সন্মান কৰিব লাগে সন্মানটো কেনেধৰণে আমি দিছোঁ দেখিলে আমি লাজৰ বিষয় হৈ পৰিছে এতিয়া প্ৰশ্ন হয় ঐতিহ্যমণ্ডিত ৰজা মৈদামৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিবনে ৰজাঘৰীয়াই অনাগত দিনত সেয়া হ'ব লক্ষণীয় যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট NJ মিডিয়া